দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমলৈ মিয়া যাব নোৱাৰিব বুলি সদনৰ মজিয়াৰ পৰাই শেষ হকিয়নি মুখ্যমন্ত্ৰীৰ উজনি অসমলৈ মিয়া গলে চৰকাৰে নিৰাপত্তা নিদিয়ে লগতে অসমীয়া মানুহ যত নিবিচাৰে তালৈকে যাব নোৱাৰিব বংগীয় মূলৰ মুছলমান আমি লৈ আছো বিশেষ খবৰ আজিৰ দিনটোত সদনত যেহেতু এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ মিয়াক শেষ হকিয়নি প্ৰদান কৰিছে অসমীয়া মানুহে যত নিবিচাৰে তালৈ যাব নোৱাৰিব মিয়া অৰ্থাৎ বংগীয় মূলৰ মুছলমান অসমীয়া মানুহ যত নিবিচাৰে তালৈ যাব নোৱাৰিব লগতে উজনিলৈ মিয়া গলে নিৰাপত্তা নিদিয়ে চৰকাৰে এই কথা স্পষ্ট কৰিছে অসম চৰকাৰে আৰু সদনত মিয়া মুছলমানক শেষ হকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাই মই অসমীয়াৰ পক্ষত মই অসমীয়াৰ হৈ মাত মাতিমেই এই হুংকাৰ মুখ্যমন্ত্ৰীৰ মিয়া অসম লবলৈ দিয়া নহব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়াক লৈ অসমৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে মন্তব্য সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ কোনো কাৰণতে অসমখন মিয়াৰ হাতলৈ যাবলৈ দিয়া নহব যদি আপোনালোক মিয়াৰ পক্ষত মই অসমীয়াৰ পক্ষত কি কৰিব মোক এই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰে চ্যালেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামনিৰ পৰা উজনিলৈ মিয়া যাবলৈ নিদিও স্পষ্ট ৰূপত এই কথা কৈছে মই পক্ষ লমেই বুলি কৈছে মুখ্যমন্ত্ৰীয়ে উজনিলৈ মাছ বন্ধ কৰি অৰ্থনৈতিক অৱৰোধৰ দৰে মানসিকতা আহিল হিহতৰ কাইলৈ খাৰুপেটিয়াৰ পৰা গুৱাহাটীলৈ পাচলি নপঠিয়াও বুলি সিদ্ধান্ত ল'ব এবাৰ মিয়া শেষ হকিয়নি দিছে উভতি ধৰিছে মুখ্যমন্ত্ৰী আগ্ৰাসী ৰূপত উজনিলৈ গলে আইন শৃংখলা পৰিচালনা কৰাত অসম্ভৱ হ'ব মোৰ আৰু উজনিত কাম কৰাৰ অধিকাৰ আছে উজনিত হিহত অতিথিহে এই মন্তব্য মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোত হকিয়নি প্ৰদান কৰিছে বংগীয় মূলৰ মুছলমানক কিন্তু উজনিলৈ যামেই বুলি আগ্ৰাসী হোৱাটো শুভ লক্ষণ নহয় কাৰ্বি আংলঙত মই আগ্ৰাসীভাৱে প্ৰৱেশ কৰিলেই কাৰ্বিসকলে মোক বেয়া পাব হিলঞ্জিয়া থকা অঞ্চলত হিহতে জোৰ জুলুম প্ৰৱেশ কৰিলে সংঘাতৰ সৃষ্টি হ'ব আৰু অসমীয়া মানুহে যত নিবিচাৰে তালৈ যাব নোৱাৰিব বংগীয় মূলৰ মুছলমান আজি বিধানসভাৰ মজিয়াৰ পৰা ইটোৰ পাছত আনটোকৈ মিয়াক হকিয়নি দিছে আৰু এইবাৰ সদনৰ মজিয়াৰ পৰাই শেষ হকিয়নি দিছে বংগীয় মূলৰ মুছলমানক আগ্ৰাসী ৰূপত উজনি অসমত যাব নোৱাৰিব এবাৰ অৰ্থনৈতিক অৱৰোধৰ দৰে হিহতৰ মানসিকতা আহিল বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কাইলৈ কব খাৰুপেটিয়াৰ পৰা গুৱাহাটীলৈ পাচলি নপঠিয়াও এয়া শুভ লক্ষণ নহয় বুলি মুখ্যমন্ত্ৰীয়ে হকিয়নি প্ৰদান কৰিছে আৰু উজনি অসমলৈ গলে চৰকাৰে নিৰাপত্তা নিদিও বুলি স্পষ্ট কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক কৰি যায় আৰু মই পক্ষ লম কি কৰিব মই পক্ষ লমেই বাজ মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়কচোন মই লমেই না কব পক্ষ লমেই আরে কি লাগে এতিয়া যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নৰে কিয় যাব না কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস মইতো আপোনালোকক এটাই কথা কম যে যত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব যত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰ বিলাকত উঠি গল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এটো আপোনাৰ দায়িত্ব স্যাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহব এটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থ্যাংক ইউ আমি নেক্সট আইটেমলৈ ধন্যবাদ উজনি অসমৰ মানুহ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে কলে যে মিয়া মুছলমানে অসমখন লবই আপনি ভুল কথা
ৰং মেছেজ হ'ব এতিয়া নেক্সট আইটেম আপুনি সদায় টুইষ্ট কৰে নেক্সট আইটেম মিয়ালেন বনাব দিয়া নহব শ্ৰী অখিল গগৈ ডাঙৰীয়া মিয়ালেন বনাব দিয়া নহব যে আগ্ৰাসী নহ'ব এই যে ৰফিকুল জামান চাহাবে আজি আমাৰ জনীয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে ভাৰতীয় নাগৰিক হিচাপে এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব নাযাব কাৰ্বি আলঙত হিমন্ত বিশ্ব শৰ্মা গ'লেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাযাব একদম নাযাব কেনেকে এখন দেশৰ নাগৰিক আৰু এখন আপোনাৰ ৰাজ্যখন কেনেকে চলিব এখন ডিষ্ট্ৰিক্টৰ মানুহ আৰু এখন ডিষ্ট্ৰিক্টত যাব নোৱাৰিব যদি দিল্লীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ যদি আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী কালি মহোদয় যদি কাৰ্বি আলং বিটিআৰ উজনিত যদি এনেকে জেদ কৰি যাব খোজে জেদ কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও আহিব আছে অসমত আৰু অসমৰে এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আপোনালোকক 1 মিনিট প্লিজ শুনি লওক স্যাৰ শুনক আপোনাৰে অসম যদি এখন জিলাৰ মানুহ আন এখন জিলালৈকে আপুনি এইখিনি নিৰাপত্তা আপুনি নিশ্চিত কৰিব আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই মিয়া মুছলমান শব্দটো কোৱা নাই উজনিৰ পৰা নামনিৰ পৰা যাবই আপোনালোকেও কৈছে যাবই এই সেনসিটিভ মুহূৰ্তত যদি হয়তো আপোনালোকক এটাই কথা কম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব আপুনি য'ত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি যায় আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব স্যাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থেংক ইউ আমি নেক্সট আইটেমলৈ আহোঁ ধন্যবাদ উজনি অসমৰ মানুহ আরে মই পক্ষ লম না আপনি কি করিব মই পক্ষ লমেই বাস মই পক্ষ লমেই প্লিজ জি করে করক না মই লমেই কব দিয়কচোন মই লমেই না কব মই দিয়ক পক্ষ লমেই আরে কি লাগে এতিয়া যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন না কিয় যাব কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাস মইতো আপোনালোকক এটাই কথা কম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব আপুনি য'ত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি যায় আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব স্যাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব
এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব হ'ব থেংক ইউ আমি নেক্সট আইটেমলৈ আহোঁ ধন্যবাদ উজনি অসমৰ মানুহ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই আপনি ভুল কথা রং মেসেজ হ'ব এতিয়া নেক্সট আইটেম আপনি সদায় টুইষ্ট করে নেক্সট আইটেম মিয়ালেণ্ড বনাব দিয়া নহ'ব শ্ৰী অখিল গগৈ ডাঙৰীয়া অসমত মিয়ালেণ্ড বনাব দিয়া নহ'ব যে আগ্ৰাসী নহ'ব এই যে ৰফিকুল জামান চাহাবে আজি আমাৰ জনীয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে ভাৰতীয় নাগৰিক হিচাপে সব যাব এখন পাৰে। জিলাৰ পৰা আন এখন জিলালৈকে সব যাব যাব পাৰে আৰু নাযাব এইখিনি কিন্তু। আপুনি নিৰাপত্তা নিশ্চিত কৰিব নাযাব লাগিব নাযাব কাৰ্বি আলঙত হিমন্ত বিশ্ব শৰ্মা গ'লেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব যাব নাই নাযাব একদম নাযাব কেনেকে এখন আপোনাৰ দেশৰ ৰাজ্যখন নাগৰিক চলিব? আৰু এখন আপোনাৰ ৰাজ্যখন কেনেকে চলিব এখন ডিষ্ট্ৰিক্টৰ মানুহ আন এখন ডিষ্ট্ৰিক্টত যাব আপুনি নোৱাৰিব যদি দিল্লীত মাননীয় ঘৰ মুখ্যমন্ত্ৰী বনাব ডাঙৰীয়া পাৰে, মাননীয় অধ্যক্ষ যদি মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী কালি মহোদয়। যদি কাৰ্বি আলং বিটিআৰ উজনিত যদি এনেকে জেদ কৰি যাব খোজে জেদ কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব আমিও অনুৰোধ কৰিছো যাব আপুনি নাযাব। মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নাযাব, নিশ্চিত মই- কৰক বিহাৰৰ মানুহ আহিব না। মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও তেনেকে- আহিব আছে অসমত আৰু তেনেকে- অসমৰে এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী আচ্ছা, মহোদয় আচ্ছা মই আপোনালোক